নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। ঢকুৱাখানাৰ বকুলগুৰিত মিচিং জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ জাতীয়তাবাদী সংগঠন LDCMৰ অস্ত্ৰ সম্বৰণৰ ঘোষণা অনুষ্ঠান সম্পন্ন। নিউজ নাওৰ এক ৰিপৰ্ট। ঢকুৱাখানাৰ বকুলগুৰিত মিচিং জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ জাতীয়তাবাদী সংগঠন LDCMৰ অস্ত্ৰ সম্বৰণ ঘোষণা অনুষ্ঠান সম্পন্ন হৈ যায়। জনগোষ্ঠীটোৰ 6টা জাতীয় সংগঠনৰ সৈতে একেলগে জাতিটো ন্যায্যপ্ৰাপ্তিৰ বাবে ধাৰাবাহিকভাৱে সংগ্ৰাম কৰাৰ লক্ষ্য ঢকুৱাখানাত বান্ধি ল'লে একেলগে। উল্লেখযোগ্য যে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ সংগঠন LDCMৰ সাধাৰণ সম্পাদক ড মীৰ পাটিৰ ওৰফে জয়ন্ত পাটিৰৰ সবল নেতৃত্বত সংগঠনটোৰ কেডাৰসকলে ঢকুৱাখানাৰ বকুলগুৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া তথা মিচিং মহাসভাৰ সভাপতিৰ উপস্থিতিত আৰু মিচিং জনগোষ্ঠীৰ 6টা সংগঠনৰ আহ্বান মৰ্মে অস্ত্ৰ সম্বৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ঢকুৱাখানাৰ বকুলগুৰিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনী সভাত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ ঘোষণা সভাপতি সম্পাদক তথা মূল সেনাধ্যক্ষৰ। 2টা দশক ধৰি মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে সংগ্ৰাম কৰি অহা সংগঠনটোৱে জনগোষ্ঠীটোৰ অন্য জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পোষকতা কৰে। LCDMৰ 3 শতাধিক কেডাৰ আৰু মিচিং জনগোষ্ঠীৰ 6টা জাতীয় সংগঠনে কেনেদৰে বিকল্প ধৰণৰ সংগ্ৰাম কৰিব এয়া লক্ষণীয় হ'ব। ইতিমধ্যে LDCM যি সংগঠন যোৱা জুলাই মিচিং জাতীয় সংগঠনসমূহৰ ভূমিকাবান ইতিমধ্যে তেওঁলোকে ভংগ কৰিছে। আজি সেই ভংগ কৰা আনুষ্ঠানিক কথাটো আজি ৰক্ষা কৰি ইয়াতে তেওঁলোকৰ অভিৱৰ্তন অনুষ্ঠিত কৰিছে। আহি আমাৰ যিসকল সতীৰ্থ ভাই সকলক লগ পাই আনন্দিত হৈছোঁ আৰু তেওঁলোকে প্ৰত্যেকজন আমাৰ মিচিং নিবনুৱা যুৱক যুৱতীৰ কাৰণে ইতিমধ্যে আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু প্ৰশিক্ষিত যুৱক যুৱতীসকলক উপযুক্ত ঠাইত সংস্থাপন দিয়াৰ কাম ইতিমধ্যে হৈ আছে। গতিকে নিশ্চিতভাৱে তেওঁলোকৰো এই একে ব্যৱস্থাৰ মাজেদি একে প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকক প্ৰশিক্ষিত কৰা হ'ব। প্ৰশিক্ষিত হোৱাৰ পাছত তেওঁলোকক উপযুক্ত ঠাইত উপযুক্ত ধৰণে সংস্থাপনৰ ব্যৱস্থা চাওক। প্ৰত্যেকটো মিচিং জাতীয় সংগঠন বা মিচিঙৰ যি সংগঠন আছে প্ৰত্যেকৰে লক্ষ্য একটাই, জাতিটোক আগুৱাই লৈ যাব লাগে। সাংস্কৃতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত হওক, মিচিং জাতিক এটা শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাটো হ'ল চবৰে লক্ষ্য। ইয়াত কোনোবাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰিব, কোনোবাই সশস্ত্ৰ নীতিৰে কৰিব। ইতিমধ্যে টাকাম মিচিং পৰিণকেবাগ মিচিং জাতীয় 6টা মিচিং জাতীয় সংগঠনে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে আমি সশস্ত্ৰ নীতি গ্ৰহণ নকৰোঁ। এই একে নীতিৰ আধাৰত আমি LDCMৰ তেওঁলোকৰ নেতৃবৰ্গৰ লগত আলোচনা কৰি আমি ক'ত কি সমস্যা আছে, কি ধৰণৰ সংঘাত পৰিহাৰ কৰি আমি কেনেকৈ একেলগে ঐক্যবদ্ধভাৱে জাতি উত্তৰণৰ কাৰণে আমি কাম কৰিব পাৰিম, সেই ধৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। আমি সহমত প্ৰকাশ কৰিছোঁ। ইতিমধ্যে তেওঁলোকে আমাৰ লগত যোগাত্মক ইতিবাচক দৃষ্টিভংগীৰে আলোচনাত মিলিত হৈছে আৰু তেওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ নীতিগত আমাৰ কি হ'ল বুলি কয় সংঘাত নহয়, কাৰণ ইতিমধ্যে তেওঁলোকে এই যিটো ফন্টা তেওঁলোকে ত্যাগ কৰিছে। LDCM পুনৰ যদি বিভক্ত হৈ যায়, ৰেছপন্সিবল দায়বদ্ধতা কেনেধৰণৰ হ'ব আপোনালোকৰ? চাওক, যদি কোনোবাই বিচাৰে, মোৰ মতে হ'ব ব্যক্তিগত চিন্তা চৰ্চাৰে কোনোবাই চিন্তা চৰ্চা কৰি যদি সেইখিনি কৰে, সেইখিনি আমাৰ ক'বলৈ নাই। কিন্তু সামূহিক দায়বদ্ধতা, সামূহিক সিদ্ধান্ত, সামূহিক স্বাৰ্থ, জাতীয় স্বাৰ্থত যেতিয়া একেলগ হ'ম, ইয়াত কোনো ধৰণৰ সংঘাত বা কোনো ধৰণৰ বিভাজনৰ কথা চাওক। এইটো যদি এই সময়সীমাৰ ভিতৰত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে যদি চিডুলৰ সমস্যা বা সেইটো যদি মীমাংসা নহয়, তেনেহ'লে LDCM বুলি নহয়, LDCMে বিতুষ্ট হ'ব
TMPকে বিতুষ্ট হ'ব সেই কথা নাহে ইয়াত সামগ্ৰিকভাৱে মিচিং ৰাইজ বিতুষ্ট হ'ব আৰু যিটো চৰকাৰ যিটো দলে আমাৰ এই যিটো জাতীয় ডিমাণ্ড জাতীয় সমস্যা সমাধানৰ কাৰণে কাম নকৰিব তেওঁলোকৰ বিৰুদ্ধে মিচিং জাতি ঐক্যবদ্ধভাৱে আমি থিয় দিম ছাৰ একো কমনাল ফমদন মানে এলডিচিএম কেডাৰ অকল ভুলমুক কমনাল ফমদন মানে মিচিং ৰাজ্যক কি এটা বাঞ্জনা এলডিচিএমৰ কেডাৰ কুদিম আজন কুদিম গুৰ কুদিম মোক লোকৰ নাম দিছে টেঙলো যিহেতু সংসদীয় আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আজি যিটো বড়ো সংগ্ৰামে সশস্ত্ৰ নীতি গ্ৰহণ কৰিও তেওঁলোকে যিহেতু আজি তাৰিখত কেৱল 6 শিডিউলতে সীমাবদ্ধ হ'ল কিন্তু আমি কোনো ধৰণৰ সশস্ত্ৰ নীতি গ্ৰহণ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে আমাক 6 শিডিউল দিম বুলি কৈছে গতিকে এই ক্ষেত্ৰত আমাক কোনো ধৰণৰ সশস্ত্ৰ নীতিৰ প্ৰয়োজন নাই কেৱল মাত্ৰ মিচিং জাতি ঐক্যবদ্ধভাৱে কাম কৰাৰ এটা পৰিৱেশ ৰচনা কৰি সকলোৱে একেধৰণে যেতিয়া আগুৱাই যাম নিশ্চিতভাৱে আমাৰ ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।